সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ বিহু খুব সুন্দৰকৈ পাৰ হ'ল। আমাৰো খুব সুন্দৰকৈ পাৰ হ'ল। অৱশ্যে আপোনালোকক দেৰিকৈহে বিহুৰ শুভেচ্ছা জনাইছোঁ দেই। সমূহ অসমবাসী ৰাইজলৈ মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ দেই। সকলো ভালে থাকক। আমাৰ আকৌ দেখিছেই নহয়, এয়া উৰুকাৰ দিনাখনৰ ৰাতি গাহৰি পোৰা ষ্টাৰ্ট হৈয়ে গ'ল। আপোনালোকে বাৰু গাহৰি মাংস পুৰি খালেনে জনাব আকৌ। আচলতে যিসকলে নাখায় তেওঁলোকৰ কথা কোৱা নাই বাৰু, আমি কিন্তু খাওঁ আৰু আমাৰ ঘৰবিলাকত এই গাহৰি মাংসবিধ লাগেই, যিহেতু খোৱা মানুহ সকলো। সেইবাবে মাংস পুৰি চালাড বনাই খালোঁ। আৰু এয়া পোৰা গাহৰিৰ লগত সাজ আপোনালোকৰ ঘৰত ৰাখেনে বাৰু? আমাৰ আকৌ মাহঁতৰ ঘৰত ৰাখে। আমি কিন্তু অলপ খাওঁ দেই, মিছাকৈ লাভ নাই, খায়ো ভাল পাওঁ। লগতে মাংসখিনি খাবলৈ খুব সোৱাদ হৈছিলে। খোৱাৰ লগতে গোটেইখিনিয়ে জুইশালিত বহি আড্ডাও মাৰিলোঁ। বাৰু আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।